আমাৰ বঁটাটো হৈছে আন্তৰিক আধাৰ সাধনা সন্মান বঁটা 2024। এয়া আমাৰ আন্তৰিক আধাৰ বুলি যিটো এটা অনুষ্ঠান আছে, বেচৰকাৰী অনুষ্ঠান, এইটো তৰফৰ পৰা দিয়া হয়। আৰু ইয়াৰ আগত 2022 বৰ্ষত আমি আৰম্ভ কৰিছিলোঁ এই বঁটাটো। তেতিয়া আমি প্ৰখ্যাত চলচ্চিত্ৰ সংগীত পৰিচালক ৰমেন বৰুৱাদেৱক প্ৰদান কৰা হৈছিল আন্তৰিক আধাৰ সাধনা বঁটা। এইবাৰ দীপক শৰ্মাদেৱক দিয়া হৈছে। বঁটাটোত নগদ 50,000 টকা, এটি স্মাৰক, পাটৰ চেলেং ইত্যাদি উপহাৰ থাকিব। বিশিষ্ট ব্যক্তি মুখ্য সন্মানিত অতিথি হিচাপে আছে বিশিষ্ট শিক্ষাবিদ ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰ আমাৰ লগত আছে। লগতে আৰু আছে মণিকুন্তলা ভট্টাচাৰ্য বাইদেউ, বন্তি হেনচোৱা বাইদেউ আৰু বিপুল দেউৰী ডাঙৰীয়া, তেখেতসকল আমাৰ সাহিত্য জগতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, সকলোৱে জানে। আৰু বিভিন্নগৰাকী ব্যক্তি আমাৰ মাজলৈ এতিয়া আহি আছে। বঁটাতকৈও ডাঙৰ কথা কি, বঁটা পালেতো ভালেই লাগে। মানুহৰ এটা ছাকচেছৰ এটা অংশ বুলি ক'ব পাৰি বঁটা এটা। আৰু এখেতৰসকলৰ মোৰ এই কথাটো ভাল লাগিছে যে এই বঁটাটো তাৰমানে জীয়াই থকা মানুহেই বেছি পাইছে তাৰমানে। আৰু এইটোৱেই ঠিক, আজি আমাৰ লগৰ পংকজ শৰ্মা হেৰাই গৈছে একো নোপোৱাকৈ, অসমৰ একমাত্ৰ সন্তুৰ বাদক। অলপ আগতে ৰাজীৱ হদিয়া নামৰ ল'ৰাটো, বহুত ভাল গান গোৱা ল'ৰা এটা আমাৰ মাজৰ পৰা হেৰাই থাকিল টকা পইচাৰ অভাৱত, অথচ গান ভাল গাইছিল। গতিকে কথাটো হৈছে কি, বঁটাটো মানে আমাৰ নিচিনা বৰ্তমান এতিয়া আমি বেমাৰতে 2 বছৰ প্ৰগ্ৰেম কৰা নাই, আমি টকা পইচাৰো প্ৰব্লেম আছে। গতিকে এনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যনবিলাক আগবাঢ়ি আহিলে শিল্পী, সাহিত্যিক, সাংবাদিক যিয়ে যি লাইনত কাম কৰি আছে বৰ উপকাৰ হয় তাৰমানে। আৰু এটা আৰ্থিকভাৱেও এটা ভাল এটা মেছেজ যায়। আৰু সেইকাৰণে এই বঁটাটোৰ কাৰণে মোক যিয়ে চিলেকশ্যন কৰিছে আৰু আধাৰৰ সমূহ কৰ্মকৰ্তাক মোৰ আন্তৰিক বহুত ধন্যবাদ জনাইছোঁ।